নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এইটো ভিডিও এটা অতি দৰকাৰী গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে আপোনালোকে হেখলৈকে চাব স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ আগন্তুক দিনত বহুখিনিয়ে প্ৰবলেম হ'ব যদি ইন্টাৰভিউ দিম বুলি ভাবিছে বা চাকৰিৰ কাৰণে যদি যুজিম বুলি ভাবিছে বা যুজি আছে যি সকলেটো যুজি আছে সেই সকলেটো জানে যি সকলে নতুন ক্যান্ডিডেট নতুনকে ইন্টাৰভিউ দিব এপ্লাই কৰি থৈছে নাইবা আগন্তুক দিনত এপ্লাই কৰিব সেই সকলে হেখলৈকে চাব যেহেতু আইটিবিপি বিভিন্ন ট্ৰেডমেনৰ লগতে এনিমেল ট্ৰান্সপৰ্ট ট্ৰেডমেনৰ পোষ্ট বিলাকৰ অনলাইন এপ্লাই হৈছিল 2024 অক্টোবৰ নৱেম্বৰ সেপ্টেম্বৰ এনেকুৱা মাহৰ পৰা ষ্টাৰ্ট হৈছিল ইতিমধ্যে তাৰ এডমিট কাৰ্ড সমূহ আহিলে বহুখিনি পোষ্টৰ আৰু কিছুমান পোষ্টৰ অহা নাই খুব সোনকালে আহিব যেহেতু কনষ্টেবল সাফাই কৰ্মচাৰী এডমিট কাৰ্ড অলৰেডি আহিলে ময়ো নেকি যত এপ্লাই কৰিছিল সাফাই কৰ্মচাৰী আৰু এনিমেল ট্ৰান্সপৰ্ট মোৰ যেহেতু আমাৰ অসমত যদি চাই অল ইণ্ডিয়া যেটো 11টা সেন্টাৰ বনাইছে আমাৰ অসমৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ ৰঙামাটি যেটো 55 বেটেলিয়ন কেম্প আছে তাত যেহেতু ফিজিক্যাল স্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা আজি 20 জানুৱাৰী হৈ গ'ল যেটো 22 জানুৱাৰীৰ পৰা ফিজিক্যাল স্টাৰ্ট হ'ব পিইটি পিএসটি মানে ৰানিং হাই জাম্প লং জাম্প গোটেইখিনি প্ৰক্ৰিয়া হ'ব ফিজিক্যালৰ যিকিটা হ'ব অলৰেডি আগত ভিডিও বনাইছো আপোনালোকে যদি কন্টিনিউ ভিডিওখিনি চাই আছে নিশ্চয় গম পায় আজি যেহেতু মোৰ 22 তাৰিখে পইলি ষ্টাৰ্টিং যিদিনা হৈছিলে সেইদিনাই মই ইন্টাৰভিউ পৰিলে এতিয়া আপোনালোকে মই যেহেতু আজি অহা কালিলৈ যামগে আজি কি বস্তু আপোনালোকে আগন্তুক যদি ইন্টাৰভিউ দিব ইন্টাৰভিউ দিয়া আগত আপুনি কেনেদৰে ৰেডি হ'ব লাগিব মই যিদৰে ৰেডি হৈছো মোৰ বহুত এক্সপেৰিয়েন্স আছে গম পায় মই ইন্টাৰভিউ দি আছো কি ডকুমেন্ট লগত ল'ব লাগিব আপোনালোকে ভিডিওটো হেখলৈকে চাব আৰু সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যি সকলে নতুনকে ইন্টাৰভিউ দিম বুলি ভাবিছে প্ৰথম কথা হল আপোনাৰ যিখন এডমিট কাৰ্ড আহিব যেটো পোষ্টত এপ্লাই কৰে তাৰ যেহেতু এডমিট কাৰ্ড আহে ই এডমিট কাৰ্ড বা অফলাইনত আহিলে আপোনাৰ কলিং লেটাৰ আহিব তাৰ যিখন এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব সেইখন এক নম্বৰতে ল'বলৈ মোস্ট ইম্পৰ্টেন্ট যিখন এডমিট কাৰ্ড আহিব সেই এডমিট কাৰ্ডটো ল'বই লাগিব আৰু লগতে আপোনাৰ কি হ'ব আধাৰ কাৰ্ডটো ল'ব লাগিব আপোনাৰ আইডি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এটা লৈ লওঁ মই যেহেতু দুটা লৈ লৈছো সব আপোনালোকে আৰু যি সকলে তো আইটিবিপি পোষ্টখিনিত এপ্লাই কৰিছে সেইখিনি মোস্ট ইম্পৰ্টেন্ট ভিডিও হ'ব আপোনালোকে হেখলৈকে চাব মই দুটা লৈ লৈছো কিয়নো মই আধাৰ কাৰ্ডটো অলপ যেটো ফেসটো মানে ফটোখন ইমান স্পষ্টকে নাই হয়তো কিবা ডাউট কৰিব পাৰে হেইভাবে লগতে পান কাৰ্ডটো লৈ লৈছো আৰু লগতে মেট্ৰিকৰ এডমিটটো লৈছো এই কাৰণে মই ডেট অফ বাৰ্থটো প্ৰুফ কৰিবৰ কাৰণ কিয়নো কেতিয়াবা তেওঁলোকক বহুত কি বিচাৰি দিয়ে একো ধৰিব নোৱাৰে আপোনালোকে একাৰণে যিকিটা থাকে গোটেইকিটাই লগত লৈ লব বা যদি স্পষ্টকে মিলি প্লানি এটাই থাকে মোৰ আধাৰ কাৰ্ডটো ঠিকই আছিল কিন্তু ফটোখন অলপ প্ৰবলেম আছে আপোনালোকে হয়তো ধৰিব পাৰিব ইমান ভালকে স্পষ্টকে নাই এবাৰে মই পান কাৰ্ডটো লগত লৈ লৈছো আৰু যিখন এডমিট কাৰ্ড আহিব সেইখন মোস্ট ইম্পৰ্টেন্ট এক নম্বৰতে লৈ লব আৰু কিছুমানৰ ইন্টাৰভিউ ক্ষেত্ৰত কি হয় আপোনালোকে যেটো পোষ্টত এপ্লাই কৰে যিখন এপ্লিকেশন ফৰ্ম থাকে সেইখন কিন্তু আপোনাৰ মোস্ট ইম্পৰ্টেন্ট কিছুমানত বিচাৰে কিছুমানত নিবিচাৰে আইটিবিপি যদি আপোনালোকে এপ্লাই কৰিছে বা যদি ইন্টাৰভিউ দিবলৈ যাম বুলি ভাবিছে তাত কিন্তু আপোনালোকে নিব লাগিব বুলি কম্পালসৰি মই আগতো দিছো আইটিবিপি আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম থাকে সেইখন আপোনালোকে ইন্টাৰভিউ দিবলৈ যাওঁতে লগত নিবই লাগিব আৰু ইয়াত তাত যদি চাই এটা আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ আছে আইটিবিপি বিভিন্ন পোষ্ট বিলাকত যদি এপ্লাই কৰে হেতু আপোনালোক মোস্ট ইম্পৰ্টেন্ট হেইভাবে আপোনালোকে আইটিবিপি এপ্লিকেশন যিখন ফৰ্ম প্ৰিন্ট কৰি লৈ যাব লাগিব তাৰ পিছতে হল আইটিবিপি নতুনকে এতিয়া কিছু সময় যোৱা কালি আহিল থাকে মই কিছু সময় আগত ওয়েবসাইটটো খুলি চালো আপোনালোক পাৰো যদি মই ইয়াত দেখাই দিম বাৰু তাত নোটিস দি দিলে যে আপোনালোকে যদি এসসি এসটি ওবিসি ইডব্লিউএছ যদি সুট লৈছে বা এইজতে হক বা তাৰ যদি আপোনালোকৰ সুট লম বুলি ভাবিছে বা মেৰিট লিষ্টটো আপোনালোকে যদি সুট লম বুলি ভাবিছে তাৰ কাষ্টৰ সাৰ্টিফিকেটখন লৈ যাব লাগিব এক নম্বৰ কথা আমাৰ অসমৰ কাৰণে কি দুটা কাষ্ট থাকে অসমৰ ষ্টেট কাষ্ট এখন থাকে এই ষ্টেট কাষ্টখন আপোনালোকে লগত লৈ ল'ব মই এখন ষ্টেট কাষ্ট দেখিছে আজিলৈ অনলাইন কৰি ল'ব মই কোৱা নাই আৰু লগতে সেন্ট্ৰেলৰ যিবিলাক পোষ্ট থাকে সেন্ট্ৰেলৰ যিবিলাক চাকৰি থাকে তাত এনসিএল লাগে আমাৰ ওবিসি ক্যান্ডিডেট আপোনাৰ এনসিএলখনো লগত লৈ ল'ব মই যিখন দিছো সেইখন আপোনালোকৰ লগত লৈ লৈছো আপোনালোকক মই 24 এনসিএল দিছো আৰু লাষ্ট ডেটৰ আগত হ'ব লাগিব প্ৰতিটো ডকুমেন্ট আপোনালোকক মই কৈ দিলো এডভাৰটাইজমেন্টৰ হেমতে লিখা আছে এডভাৰটাইজমেন্টৰ মতে কৈছো আপোনালোকৰ লাষ্ট ডেটৰ আগত যিকোনো ডকুমেন্ট হ'ব লাগিব এপ্লাই হোৱাৰ সেইভাবে মোৰ এনসিএল আছিল মই 21 বা মোৰ প্ৰতিটো ইয়াৰছতে এনসিএল আছে সেইখন মই লগত লৈ লৈছো আৰু লগত লৈছো যিটো বেছত আপোনালোকে এপ্লাই কৰিব মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট এইগিটাই আপোনাৰ আধাৰ কাৰ্ড এডমিট কাৰ্ড আৰু এপ্লিকেশন ফৰ্ম আৰু কাষ্টৰ সাৰ্টিফিকেট আইটিবিপি পোষ্টখিনিৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট সেইকিটাই আৰু লগতে আপোনালোকে যদি ইচ্ছা কৰে মই লৈছো মেট্ৰিকৰ এডমিটটো লৈছো মেট্ৰিকৰ সাৰ্টিফিকেট লৈছো আৰু মেট্ৰিকৰ মাৰ্কশ্বিট লৈ লৈছো
কিয়নো মই যেটো কোৱালিফিকেশ্যন এপ্লাই কি ঠিকনা একো ধৰিব নাই যেতিয়া ইণ্টাৰভিউ প্ৰচেছবিলাক পটকৈ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ যদি অফিচাৰ লগৰ কথা কিবা ডকুমেণ্ট যদি বিচাৰি দিয়ে আপোনালোকে পটকৈ দেখাব পাৰিবলৈ নহ'লে আপোনালোকক ইমান দূৰ পইচা পাতি খৰচ কৰি গৈ বা ইমান কষ্টকৈ ৰানিং চানিং পাছ কৰাৰ পিছতো আপোনালোক হয়তো কিবা সাধাৰণ এটা ডকুমেণ্টৰ কাৰণে ৰিজেক্ট কৰি পঠিয়াব পাৰে আৰু লগতে মই এখন লৈছোঁ মই আগত এখন কোৱালিফাই কৰা স্লিপ হয় কিয়নো মোৰ হাইটটো যদি মই আগৰ পৰা ভিডিঅ' চাই আছে যদি আপোনালোকে জানে মই SSGDটো পাছ কৰিছোঁ মেৰিটত আউট হৈছোঁ কেইবাবাৰো বহুতখিনি ইণ্টাৰভিউ পাছ কৰিছোঁ কিন্তু মোৰ হাইটটো আমাৰ যিহেতু অসমৰ OBC জেনেৰেল EWSৰ কাৰণে 160 SC OBC জেনেৰেল EWSৰ কাৰণে 165 হাইট লাগে ইয়াতো 165 লাগিব কিন্তু মই এখন দেখি যদি আপোনালোকক মই ওচৰৰ পৰা দেখাই দিওঁ মোৰ হাইটটো যদি চাই আপোনালোক চক হৈ যাব দেখিছে 165 এতিয়া ফ্ৰণ্ট কেমেৰাত ভিডিঅ'টো বনাই আছোঁ আপোনালোকে স্পষ্টকৈ ধৰিব নোৱাৰিব পাৰে সেইবাবে পুৰি 165 আছে আৰু কিছুমানৰ 166ও ওলায় মই ক'তো আজিলৈকে হাইটত ফেইল কৰা নাই একদম পুৰা কমপ্লিট 165 হাইটে আছে মোক ৰিজেক্ট কৰিব নোৱাৰে সিমান সহজে হয়তো ক'ব নাই মোৰ যদি কিবা ডাউট কৰে বা কিবা ৰিজেক্ট কৰিবলৈ চেষ্টা কৰে তেতিয়া মই আগত পাছ কৰা কোৱালিফাই স্লিপখন দেখাম কাৰণে এইখিনি লগত লৈছোঁ আৰু লগতে আৰু এইকেইটা ডকুমেণ্ট নিলেই হ'ব মই যিকেইটা ক'লোঁ আৰু দুটামান বস্তু লগত আপোনালোকে নিব লাগিব আৰু লগতে ফটো লাগিব ফটো যেহেতু লাগিব তাত 2 কপিমান ফটো লাগিব আপোনালোকে ইয়াত লিখা আছে 2 কপি বুলি কৈছে আপোনালোকে ফটো 6 কপি 7 কপি বা 10 কপি যি পাই উলিয়াই লৈ যাব আৰু লগতে মোষ্ট ইম্পৰ্টেণ্ট এটা বস্তু আপোনালোকৰ দুটা পেন লৈ ল'ব কি হয় তাত যেতিয়া কিবা ফৰ্ম ফিলআপ কৰিবলৈ দিয়ে মানে বহুত অসুবিধা হৈ যায় কাৰোবাৰ পৰা পেন বিচাৰি থকা কিবা কৰি থকা আপোনালোকে ফৰ্ম দুটা লৈ ল'ব কলম দুটা লৈ ল'ব এটা আপোনালোকে ব্লেক ল'ব এটা ব্লু ল'ব মানে কোনটো কলমে কৰিবলৈ কয় একো ঠিক নাই মানে ইণ্টাৰভিউ জেগাত হয়তো ব্লেকে ফৰ্ম পুৰাবলৈও দিব পাৰে চাইন কৰিবলৈও দিব পাৰে বা ব্লুৱে আপোনালোকক চাইন কৰাবলৈও দিব পাৰে কলমটো বাৰু তাত সেইফালৰ পৰা দিয়ে কিন্তু হ'লেও আপুনি নিজে যদি নিজৰ সুবিধাটো লৈ যায় আপোনালোকৰ কোনো ধৰণৰ প্ৰয়োজন নহয় আৰু এই ডকুমেণ্টকেইটা কি কৰিব এটা ধুনীয়া আপোনালোকক মই দেখাই দিছোঁ ৱাটাৰ প্ৰুফ মানে যাতে আপোনাৰ ইণ্টাৰভিউ দিনা যদি বৰষুণো দিয়ে মই ইয়াত পইচা সোমাই আছে বা একো নাই এইটো দেখাই দিলে ষ্ট্ৰাইক আহি যাব পাৰে পইচাটো যদি দেখি যায় সেইবাবে মই কৈছোঁ আপোনালোকে এটা ভাল এনেধৰণৰ ফাইল লৈ ল'ব বহুত ষ্টাইলিছ ফাইল লগা নাই চিম্পুলে লগ লাগিল খালি ৱাটাৰ প্ৰুফ ল'ব এইটো দেখিছে কোনো ধৰণৰ যদি দবা পিটা বৰষুণো দি দিয়ে ইণ্টাৰভিউ জেগাত মোক কিন্তু ডকুমেণ্টখিনি কোনো ধৰণৰ প্ৰব্লেম নহয় ইয়াত ধুনীয়াকৈ আপোনালোকৰ ফাইলটো ধুনীয়াকৈ ডকুমেণ্টখিনি আপোনাৰ যাতে ছেভ হয় সেনেকুৱা এটা ফাইল লৈ ল'ব যিকোনো ইণ্টাৰভিউ ITV বুলিয়ে নহয় যিকোনো ইণ্টাৰভিউতে যদি যায় আৰ্মিটো যদি যায় বা পুলিচতো যদি যায় ক'ব নোৱাৰি আপোনাৰ যিদিনা ইণ্টাৰভিউ থাকিব সেইদিনা হয়তো বৰষুণো দি দিব পাৰে বা বহুত ৰ'দো দিব পাৰে সেইবাবে একো ধৰিব নোৱাৰি সেইবাবে আপোনালোকে ধুনীয়াকৈ এনেকৈ এটা ফাইলত যদি বস্তুখিনি ভৰাই নিয়ে আৰু ফাইলটো অলপ ভাল ল'ব কিয়নো যেতিয়া ইণ্টাৰভিউ দিনা আপোনাক কিমান ক'ত দৌৰা দৌৰি কৰিব লাগে ঠিক নাই বেগ ক'ত দলিয়াই দিব লাগে ঠিক নাই ডকুমেণ্টখিনিও ক'ত দলিয়াই পেলাব লাগে ঠিক নাই আপুনি যিমান পাৰে ছেফটিকৈ ৰাখিব আপোনালোকে এইখিনি সাৱধানতা অৱলম্বন কৰি যিকোনো ইণ্টাৰভিউ দিবলৈ যাব লাগিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় মই গোটেই ডকুমেণ্টকেইটাৰ কথা কৈ দিলোঁ আপোনালোকে গোটেই ভিডিঅ'খিনি মই ইনফৰ্মেশ্যনখিনি দি দিলোঁ আৰু নেক্সট আজিৰ পৰা ভিডিঅ' নাপাব কেইদিনমানৰ কাৰণে যিহেতু মোৰ দুটা ইণ্টাৰভিউ আছে এনিমেল ট্ৰেন্সপৰ্টো আছে চাফাইৱালাৰ আছে দুইটা একেলগে দি আহিবও পাওঁ হয়তো এটা আছে মোৰ 22 তাৰিখে জানুৱাৰী মাহৰ এটা আছে 29 তাৰিখে কিয়নো মোৰ অহা যোৱা অলপ লং জাৰ্ণি হৈ যায় আমাৰ শিৱসাগৰৰ পৰা বাছত যাম যিহেতু ট্ৰেইন নাযায় গম পায় ট্ৰেইনত যাবলৈ গুৱাহাটীলৈ বা ডিব্ৰুগড়লৈ যাবলৈ এনেকৈ ঘূৰি ফুৰি বহুত জেমেলাই হৈ যায় বাছতে যাম কি কৰোঁ প্ৰথম দিনা ইণ্টাৰভিউটো দিহে চাই লওঁ তাৰপৰা হয়তো থাকি দিবও পাৰোঁ একো এতিয়াই ক'ব নোৱাৰোঁ মানে শেষলৈ জনামগৈ হয়তো 29 তাৰিখলৈকে দি মেলিও আহিব পাৰোঁ তাত গৈ পৰিস্থিতিটো চাই লওঁ এইখিনি আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে মই যেতিয়া পাছ কৰি আহিম কোৱালিফাই কৰি আহিম আপোনালোকক ইনফৰ্মেশ্যন দিম কেনেকুৱা কি প্ৰচেছ হ'ল সেইটোৱে গোটেই কথাখিনি আপোনালোকক বুজাই দিলোঁ ইণ্টাৰভিউ দিনা কি পৰিস্থিতি হৈ যায় ঠিক নাই আপোনালোক গোটেইখিনিৰ কাৰণে ৰেডি হৈ যাব লাগিব আৰু মিনিমাম এদিন যদি ইণ্টাৰভিউ থাকে আপোনাৰ 2 দিনমান ঘৰত কৈ মেলি যাব ভালকৈ মোৰতো একো প্ৰব্লেম নাই মইতো গৈ থাকোঁ মোৰ যথেষ্টখিনি এক্সপিৰিয়েঞ্চ আছে ঘৰৰ মানুহো জানে আৰু কি হ'ল ইমানখিনি দি আছোঁ চাকৰি নাপাওঁ বাৰু হ'লেও ট্ৰাই কৰাটো যেতিয়ালৈকে বয়স থাকে এইটো নিজৰ কৰ্তব্য নিজৰ কামখিনি কৰাটো বাকী পাওঁ নাপাওঁ এইটো কপালৰ কথা ভগৱানে জানে আৰু 22 তাৰিখে জানুৱাৰী মাহৰ আৰু 29 তাৰিখে যদি আপোনালোকে এপ্লাই কৰিছিলে চাফাইৱালাত আছে মোৰ 22 তাৰিখে আৰু 29 তাৰিখে আছে জানুৱাৰী মাহৰ এনিমেল ট্ৰেন্সপৰ্ট আপোনালোকৰ যদি কোনোবা কেণ্ডিডেটৰ পৰিছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যদি লগ পাই নিশ্চয় মাত দিব ভাল লাগিব এইখিনি আপোনালোকৰ ইনফৰ্মেশ্যনখিনি দিলোঁ ইণ্টাৰভিউ আগদিনা আপোনালোকে কেনেদৰে প্ৰিপেৰেশ্যন হ'ব লাগিব আৰু আজি ৰাতিটো কি কৰিব আপোনালোকে ইণ্টাৰভিউ আগদিনা আপোনালোক খুব ধুনীয়াকৈ শুব কাইলৈ যেতিয়া আমি ইণ্টাৰভিউ জেগাত যাম তাত ক'ত থাকিবলৈ পাম মানুহ ঘৰ কেনেকুৱা পাম বা পাম নাপাম বহুত যিটো কেণ্ডিডেট ভিৰ লাগি যায় খাবলৈ খোৱাটো আজি ভালকৈ খাই ল'ব তাত গৈ খাবলৈ পাব মানে কিয় যি টি বস্তু খাই নিদিওঁ পেট চেট বেয়া হৈ যাব পাৰে ৰানিং কৰাৰ কথা আছেতো
এইখিনি কথা ধ্যান দিলে আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউ দিব পাৰে এবাৰ দুবাৰ দিয়াৰ পিছত আপুনি গোটেই কথাখিনি গম পাই যাব মই যিখিনি এক্সপিৰিয়েঞ্চ আছিলে আপোনালোকক শ্বেয়াৰ কৰিলোঁ বা যিখিনি ডকুমেণ্ট যেনেদৰে সাজু হৈ ল'বলৈ সেইখিনি শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু সকলো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে নেক্সট মই যেতিয়া কোৱালিফাই কৰি আহিম আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰিম কেনেকুৱা কি প্ৰচেছ হয় আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো আছে ছাবস্ক্ৰাইব কৰিব ইনষ্টা আইডিটো আছে ফ'ল' কৰিব আৰু যদি কিবা জানিব লাগে থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ